Hello students, welcome to our channel Brain Booster Classes. আজি আমি এই ভিডিঅ'ত তোমালোকক শংকৰদেৱ বিদ্যানিকেতনৰ ক্লাছ 7 ৰ চেপ্টাৰ 6 ৰ 6E অনুশীলনীৰ 1 নম্বৰটো কৰাব লাইছো। 1 নম্বৰত আছে তোমালোকৰ দিয়া এতিয়া বাহুৰ অতিভুজ আৰু বাহুৰ যিকোনো এডালৰ দিশ উলিয়াব দিয়া। এই দিশ আমি কেনেকৈ উলিয়াম পাইথাগোৰাছৰ ধৰ্ম এপ্লাই কৰি। তো এটো ত্ৰিভুজ দিয়া হৈ আছে। ইয়াৰ তোমাৰ বাহু দুডালৰ যোগ দিয়া আছে। সবতকৈ দীঘলডাল কি হয় অতিভুজ। দিয়া হৈ আছে। তো এতিয়া আমি উলিয়াব লাগিব তোমালোকৰ বাহুৰ দৈৰ্ঘ্য অতিভুজৰ দৈৰ্ঘ্য। তো ফাৰ্স্ট আমি এইটো ত্ৰিভুজৰ উলিয়াম। এটা তোমালোকে এটো 90 ডিগ্ৰী এডাল সবতকৈ দীঘল এডাল সবতকৈ দীঘল হ'ব এনো 90 ডিগ্ৰী বিপৰীত ফালে যিটো কোণ আছে সকলো আগৰ ধৰ্মবিলাকে ৰিলেটেড ডাঙৰ কোণৰ বিপৰীত বাহুডাল ডাঙৰ কোণৰ বিপৰীত বাহুডাল ডাঙৰ। তো আমি অতিভুজ স্কয়াৰ ইকুৱেল এটো যদি নাম দি লওঁ ABC okay এটো হলে অতিভুজ স্কয়াৰ AC স্কয়াৰ ইকুৱেল AB স্কয়াৰ প্লাস BC স্কয়াৰ ডাঙৰডাল লেফট সাইডে ডাঙৰডাল স্কয়াৰ আৰু বাকি সাইডে বাকি দুডালৰ স্কয়াৰৰ যোগফল। এতিয়া দুটো নাই AC স্কয়াৰ 9 স্কয়াৰ প্লাস 12 স্কয়াৰ AC square equal 9 square 81 plus 12 square 144 AC square equal 152 okay পাঁচ ওলাল 8 4 12 2 1 225 এটা AC equal স্কয়ার কিটো সাইডে গলে ৰুট হৈ যাব ইয়াৰ ৰুট কিমান হ'ব গৈ 15 ঠিক আছে 15 is your answer এডালৰ যোগ কিমান হ'ব 15 নেক্সট 2 নম্বৰটো চোৱা এ ডাঙৰ বাহু এডাল BC স্কয়াৰ ডাঙৰডালৰ স্কয়াৰ লেফট সাইডে ইকুৱেল বাকি দুডালৰ স্কয়াৰ AB স্কয়াৰ প্লাস AC স্কয়াৰ BC কিমান 10 স্কয়াৰ ইকুৱেল AB 6 স্কয়াৰ প্লাস AC স্কয়াৰ 10 স্কয়াৰ 100 equal 6 square 36 plus AC square. AC square equal 100 minus 36. AC square equal 1 over 36 gole 64. AC equal root 64. AC equal 8. মান কিমান হ'ব 8. ঠিক আছে এটো 1 এটো 2 হেনেকৈ আমি পাইথাগোৰাছৰ ধৰ্ম মতে এটো ধৰ্ম মতে ঠিক আছে এটো একে সেম। এতিয়া আমি কৰিম 1 নম্বৰে 3 4 আৰু দুটা আছে হে দুটা কৰো। এতিয়া 3 নম্বৰটো দিয়া আছে ডাঙৰ কোণ 90 ডিগ্ৰী বিপৰীত বাহুডাল ডাঙৰ তো ডাঙৰডাল এই সাইডে বাকি দুডাল n স্কয়াৰ নাম এটা দি ল'ব লাগিছিল ABC AC নাই AC স্কয়াৰ ঠিক আছে স্পিড উলিয়াই দিছো তোমালোকে জাস্ট কৰি লোৱা 26 স্কয়াৰ 676 ইকুৱেল 10 স্কয়াৰ 100 প্লাস AC স্কয়াৰ AC square equal 676 minus 100 AC square equal 576 AC equal root 576 AC equal 576 root 24 ওটা এটা কনফিউজন হয় থাকে root মানে কি দুটা সংখ্যাৰ root যা root উলিয়াম একে এই 24 পূৰণ 24 দুটা সংখ্যাৰ পূৰণ একে দুটা সংখ্যাৰ পূৰণ ফল যেটো উলাই হেতু ভিতৰ সোমাই থাকে ৰুটৰ উলিয়ালে এটা সংখ্যা উলাই সিম্পল আৰু তোমাৰ এটো এনেকৈ পাতিব পাৰা 24 পূৰণ 24 ৰুটৰ ভিতৰ যেতিয়া দুটা একে সংখ্যা থাকে তো এটা বাহিৰলে উলাই আহিব ঠিক আছে নেক্সট চোৱা 4 টো দীঘল বাহু 2.6 হোল স্কয়াৰ ইকুৱেল 2.4 whole square plus ABC ধৰিলে AB ডাল দিয়া নাই হয় AB square 2.6 or 26 হয় উলিয়াই ৰাখিছো 676 বা দুটা আগত দশমিক হ'ব 6.76 24 হেড পাই থৈছো 576
5.76 কিয় কৈছো 24 2/4 বুজা পূৰণ কৰিম 576 ওলা ইয়াত এটা আগত দশমিক পূৰণৰ দশমিক সদায় যোগ হয় ইয়াত এটা যোগ কৰিলে কেইটা দুটা এনেকে দিলে ঠিক আছে ab square equal 6.76 minus 5.76 কিমান থাকিবগৈ ab square equal root এটো equal 1 1 root 1 ঠিক আছে কিমান ধুনীয়াকৈ ওলাই গ'ল ভেৰি ইজি পাইথাগোৰাছৰ ধৰ্ম লগোৱা অতিভুজৰ দিশ উলিওৱা বা বেলেগ বাহু দিয়া নাথাকিলে বেলেগ বাহুৰ জোখ উলিওৱা সিম্পল তো ঠিক আছে এইখিনিতে 1 নম্বৰ কিটা শেষ হৈছে নেক্সট ভিডিঅ'ত কৰাম আমি 2 নম্বৰ তেতিয়ালৈকে থ্যাংক ইউ সো মাচ